গুৰু বন্দনাটো তেওঁ আজি ইমান দিন কৰিয়ে থাকিব লাগিছিল। ইলেকশ্যনৰ আগত কৰিলে মানুহে সন্দেহৰ চকুৰে চায়। ৰাজনীতি আমি বাগান কিনিবৰ কাৰণে মাটি কিনিবৰ কাৰণে নকৰোঁ। 5 তাৰিখে যদি আমি শিক্ষকৰ ঘৰলৈ যোৱাটো ৰাজনীতি হয়, সেই ৰাজনীতি হ'ব শিক্ষা ব্যৱস্থাটো সংস্কাৰৰ কাৰণে। কংগ্ৰেছৰ গুৰু বন্দনা শিক্ষক দিৱসৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 5 লাখ শিক্ষকৰ ঘৰলৈ গৈ গুৰু প্ৰণাম জনাব কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা এই ঘোষণাৰ পিছতেই তীব্ৰ শ্লেষ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে খানাপাৰাত অনুষ্ঠিত শিক্ষকৰ স্থায়ী নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ পিছতেই বক্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। এই যে গুৰু বন্দনা, এই গুৰু বন্দনাটো তেওঁ আজি ইমান দিন কৰিয়ে থাকিব লাগিছিল। গুৰু বন্দনা জীৱনৰ আদৰ্শত সমাহিত হৈ থাকিব লাগে, ইলেকশ্যন ৰিলেটেড হ'ব নালাগে। শিক্ষক দিৱসৰ পূৰ্বে ডাঙৰ গুৰু বন্দনা আমি কৰিছোঁ। যদি অসমত বিজেপি নাথাকিলেহেঁতেন, ইমান গুৰুটো স্থায়ী নিযুক্তিও নহ'লহেঁতেন। গতিকে শিক্ষক দিৱসৰ আগত আটাইতকৈ ডাঙৰ গুৰু বন্দনাটো আমি কৰি দিম। ইয়াৰ পিছতেই পুনৰ সৰব ভূপেন বৰা। গুৰু বন্দনা নহয়, গুৰু বঞ্চনাহে কৰিছে মুখ্যমন্ত্ৰীয়ে। কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰু বন্দনা বুলি কৈছিলে, গুৰু বঞ্চনা কৰিছে। 12 বছৰ যিসকল শিক্ষকে কাম কৰি আছে, যিসকল শিক্ষকে 40,000 45,000 টকা দৰমহা পায়, সেই শিক্ষকসকলক কালি নিয়মীয়াকৰণৰ নামত তেওঁলোকৰ দৰমহা 20,000 25,000 কমাই দিয়া হ'ল। 25% শিক্ষক নাহিল নিয়মীয়াকৰণৰ আওতালৈ। অহাসকল শংকিত হৈহে আহিছে। 25% শিক্ষকে কালি নিয়মীয়াকৰণৰ আওতালৈ কিয় নাহিলে? যিসকল আহিছে উপায় নাই, তেওঁলোক শংকিত যে যদি ৰেগুলাৰ নহয়, কালিলৈ যদি হিমন্ত বিশ্ব শৰ্মাই চাকৰিটো খাই দিয়ে। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষকৰ প্ৰতি আচৰণক লৈও আক্ৰমণাত্মক ভূপেন বৰা। আমাৰ মাধৱদেৱে কি বুলি কৈছিলে? জয়গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহি কেও পাম, তা হেৰি চৰণত ৰেণুশত কোটি বাৰ একক ৰহু প্ৰণাম। কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বুলি কয়? ঐ মাষ্টৰ, অসমৰ ৰাজনীতিত, দেশৰ ৰাজনীতিত শিক্ষকক হিতাধিকাৰী বুলি কোৱা দ্বিতীয় এগৰাকী জনপ্ৰতিনিধি আছে নাই মই নাজানো। এখোজ আগলৈ গৈ ভূপেন বৰাৰ মন্তব্য, আমাৰ শিক্ষা ব্যৱস্থাৰ সমস্যাৰ আঁৰৰ মানুহজনেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি যিমান শিক্ষা ব্যৱস্থাটোত সমস্যা আছে, এই গোটেই সমস্যাবিলাকৰ আঁৰৰ মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয়তো তেখেতে পৰিকল্পিতভাৱে এই সমস্যাবিলাক সেই সময়ত গাপ দি থ'লে যাতে কংগ্ৰেছ দল আৰু চৰকাৰ বিপদত পৰে। মুঠতে এইবাৰ শিক্ষক দিৱসৰ দিনাও জমি উঠিব শাসক বিৰোধীৰ ৰাজনীতি। ইয়াৰ মাজতেই ভূপেন বৰাৰ পুনৰ ঘোষণা, আমি 5 লাখ শিক্ষকৰ ওচৰলৈ যামেই। আজি অল্ড পেঞ্চন স্কিম বন্ধ হৈ আছে। টেটৰ টিচাৰ, স্পেচিয়েল টেটৰ টিচাৰ, ভেঞ্চাৰ স্কুলৰ সমস্যা পিঠি দি পেলাই এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়াত লাগিছে। গতিকে আমি লক্ষ্য অতিক্ৰম কৰিম, আমি শিক্ষকক সম্বৰ্ধনা জনাম। ভিডিঅ' জাৰ্নেলিষ্ট দিদন ব্ৰহ্মৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।